বুঢ়াপাহাৰ ৰেঞ্জটো আজি চালোহি প্ৰথমবাৰ চাইছিলোঁ বহুত ভাল লাগিলে আৰু এয়া দলঙৰ ওপৰেদি আমি পাৰ হৈছোঁ বহুত ডাঙৰ ৰেঞ্জ আৰু ইমান ধুনীয়া ধুনীয়া মানে একদম ওচৰতে জীৱ জন্তুবোৰ পালোঁ বিৰাটেই ওচৰত পালোঁ যিবোৰ গড় আমি বাকীকেইটা ৰেঞ্জত বহুত দূৰত দেখোঁ সেই গড়বোৰ একদম ওচৰে ওচৰে পালোঁ আৰু গোটেই হৰিণাবোৰ একদম ওচৰত দল হৰিণাবোৰ মানে একদম ওচৰতে পালোঁ চাম্বাৰ পালোঁ আৰু বহুত ধৰণৰ বস্তু পালোঁ আৰু বিশেষকৈ ইয়াৰ ভিতৰৰ যিবোৰ গছবোৰ আৰু ফুলখিনি মানে যিখন ঘাঁহনি সেই ঘাঁহনিখন ইমানেই ধুনীয়া বিৰাট ভাল লাগিলে আপোনালোকে যদিহে বুঢ়াপাহাৰ ৰেঞ্জলৈ আহিব বিচাৰে বা কাজিৰঙা চাফাৰী কৰিব বিচাৰে তেতিয়াহ'লে মই কাজিৰঙা চাফাৰীজৰ নম্বৰ দি দিম ডেছক্ৰিপশ্যনত আপোনালোকে আহিব পাৰিব কণ্টেক্ট কৰিব সেইটো নম্বৰত তলত দিয়া নম্বৰকেইটাত আপোনালোকে ফোন কৰিব আৰু আপোনালোকে চাফাৰী এলিফেণ্ট চাফাৰী হওক জীপ চাফাৰী হওক সকলোখিনি এৰেঞ্জ কৰি দিব তেওঁলোকে খুব ধুনীয়াকৈ থকা মেলা সকলোখিনি কৰি দিব আপোনালোকে কণ্টেক্ট কৰিব অৰণ্যৰ ভিতৰত আমি কি দেখিলোঁ সেইখিনিতো আপোনালোকক দেখুৱাই যামেই তাৰপিছত একেবাৰে শেষলৈকে ভিডিঅ'টো চাব আমি ইয়াৰ পৰা ওলাই গৈ পেলাই আৰু ক'ত যাম আৰু কি চাম সেই গোটেইখিনি আপোনালোকক এইটো ভিডিঅ'তে শেষ কৰিম গতিকে ভিডিঅ'টো শেষলৈকে চাবলৈ অনুৰোধ জনালোঁ আহক এতিয়া ভিতৰলৈ সোমাই যাওঁ এয়া হ'ল ডাঙৰ যিখন ঘাঁহনি সেই ঘাঁহনি পথাৰখনিত একদম ধুনীয়াকৈ বগা ফুলবোৰ ইমান ধুনীয়া লাগিছে আৰু ইয়াৰ মাজত গড় চৰবোৰ আছে সেইটো কিবা চৰাই এটা আছে বোলা ইফালে এনেকৈ ফুলনিৰ মাজে মাজে গৈ থাকিব পাৰি আৰু গোটেইখন বগা বগা ফুলেৰে ভৰি আছে সেই ঘাঁহনি পথাৰত সুন্দৰ সুন্দৰ ফুলবোৰ ফুলি আছে চাওক কিমান ভাল লাগিছে বগা বগা ফুলবোৰ হয়তো আপোনালোকে মোবাইলৰ স্ক্ৰীনত বা আপোনালোকে যিটো লেপটপ বা যিহতে চাই আছে সেই স্ক্ৰীনত হয়তো ইমান ধুনীয়াকৈ ধৰিব পৰা নাই কিন্তু যেতিয়া আপুনি নিজে দেখিব তাত নিজে উপস্থিত থাকি এইখিনি চাব সঁচাই ইয়াৰ উপভোগ কৰিবলগীয়া মানে মুহূৰ্তখিনি ইমানেই ভাল লাগে ইমান সুন্দৰ মুহূৰ্ত আমি পাৰ কৰি আহিলোঁ বিৰাট ভাল লাগিলে আৰু আপোনালোকে নিশ্চয় এপ্ৰিল মে' মাহত আহিব আৰু এই ঠাইটুকুৰা ভিজিট কৰিব মানে পকা আছিলে ভাগি ভাগি যায় এইখন পকা দেখি যায় এইখন পকা দলংখন ভাগি যায় পাহাৰকে দি দিয়া যায় বনাই থাকে অলপ চাই মেলি থাকে আৰু গাড়ী ৰিপেয়াৰিং হৈ থাকে মানে গাড়ী পাৰ কৰিব নোৱাৰা হ'লে আকৌ বনাব বাঁহৰ দলঙত ভাল গৈছে দেই জিপচি গাড়ীখনৰ ৱেটৰ হিচাপত বনাইছে আৰু বেলেগ গাড়ীটো নাযায় নহয় মেইন টাৰ্ণিংটো যে পাওঁ সেইটো পাৰ হয় হাইৱেত যিটো টাৰ্ণিং পাওঁ ইফালেতো এক্সিট কৰাৰ হেৰি আছিলে আগতে নিয়ম আছিলে গড়ৰ হাগু তাহাঁতৰ টয়লেট এইটো এটা কথা জানেনে বাৰু আপোনালোকে গড়ে সদায় একেটুকুৰা ঠাইতে মানে লেট্ৰিন কৰে তাহাঁতৰ বেলেগ বেলেগ ঠাইত নাযায় স্বচ্ছ ভাৰতৰ ধাৰণা আৰু লেট্ৰিনৰ ধাৰণা এতিয়াহে আমাৰ চৰকাৰে উলিয়াইছে গড়বোৰৰ মাজত কেতিয়াৰ পৰাই চলি আছে চাওকচোন অৰণ্যৰ মাজত থকা এই ট্ৰি হাউচটো দেখিছেনে ইমান ধুনীয়া লাগিছে নহয় ওপৰত যে আছে এয়া খেৰখিনি সৈতে ইমান ধুনীয়া লাগিছে আৰু তাত বন বিভাগৰ মানুহসমূহ কেতিয়াবা ৰয়হি আৰু বিভিন্ন স্থানবোৰ এনেদৰে পৰ্যবেক্ষণ কৰে আৰু এয়া চাওক ইমান সুন্দৰ সেউজীয়াৰে ভৰা ব্যস্ততাৰে ভৰা আমাৰ দৈনন্দিন কাম কাজৰ পৰা আঁতৰি কেতিয়াবা যদি এনেদৰে দুদিনমানৰ কাৰণে যদিহে প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰি অহা হয় তেতিয়াহ'লে নতুন এক উদ্যমেৰে পুনৰ নিজ নিজ কাৰ্যত মনোনিৱেশ কৰিবলৈ পুনৰ এক উদ্যম পোৱা যায় বুঢ়াপাহাৰ ৰেঞ্জটোত বিভিন্ন ধৰণৰ জীৱ জন্তুৰ লগতে চৰাইবোৰো দেখা যায় কিন্তু তাক চাবলৈ অকণমান সময় ৰ'ব লাগিব আৰু যিসকলে অকণমান ধৈৰ্য সহকাৰে ৰয় সেইসকলে বহুত ধুনীয়াকৈ ওচৰৰ পৰা বিভিন্ন ধৰণৰ চৰাইবোৰ
আৰু জীৱ জন্তুবোৰ দেখা পাব আৰু সেয়েহে আপোনালোক যদিহে বুঢ়াপাহাৰ অঞ্চললৈ আহিব বিচাৰে পুনৰ এবাৰ কৈছোঁ কণ্টেক্ট কৰিব যিটো নম্বৰ অলৰেডি দি থৈছোঁ সেই নম্বৰত আপোনালোকৰ জীপ চাফাৰী আপোনালোকে যিদৰে বিচাৰে সেইদৰে হোটেল জীপ চাফাৰী এলিফেণ্ট চাফাৰী আৰু গাড়ী সকলোখিনি এৰেঞ্জ কৰি দিয়ে অসমৰ বিভিন্ন স্থানৰ লগতে মেঘালয় আৰু অৰুণাচললৈও তেওঁলোকে গাড়ী আৰু হোটেল চোটেলৰ বাবে বিভিন্ন ধৰণে সুবিধা কৰি দিয়ে গতিকে আপোনালোকে যদিহে বিচাৰে ফুৰিবলৈ যাবলৈ নিশ্চয় কণ্টেক্ট কৰিব বুলি আশা কৰিলোঁ জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ এই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সৌন্দৰ্য এবাৰ যদি আপোনালোকে উপভোগ কৰিবলৈ আহে তেতিয়াহ'লে বাৰে বাৰে আহিবলৈ মন গৈ থাকিব আৰু বিভিন্ন সময়ত এই উদ্যানখনৰ বিভিন্ন অঞ্চলত বিভিন্ন ধৰণৰ জীৱ জন্তু চৰাই চিৰিকটিয়ে ভৰি থাকে আৰু ইয়াৰ যিখিনি সৌন্দৰ্য সকলো সময়তে বিভিন্ন ধৰণৰ হয় আৰু এয়া চাওক এতিয়া হৈছে নতুনকৈ বৰষুণজাক পোৱাৰ পিছত নতুন কুঁহিপাত ওলাব গতিকে সেউজীয়াৰে ভৰি আছে গোটেই অঞ্চলটো ফাগুন মাহত গোটেই পলাশ ফুলেৰে ভৰি থাকে আৰু যেতিয়া অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ মাহটোত থাকে সেইটো সময়ত আপোনাৰ অলপ ধূলি হয় কিন্তু শুকান অঞ্চলটোত বিভিন্ন ধৰণৰ চৰাইবোৰ বহুত দেখা পোৱা যায় গতিকে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ জীৱ জন্তু মই কোৱাৰ দৰে আপোনালোকে দেখা পাব যদিহে বিভিন্ন সময়ত আপোনালোকে উপভোগ কৰিবলৈ আহে এয়া চাওক দল হৰিণ অলপ এনেদৰে ৰোড ক্ৰছ কৰিছে মই ক্ল'জ আপ কৰি দেখুৱাব পৰা নাই মই হৰিণখিনি চাই থাকোঁতে আচলতে মই ক্ল'জ আপ কৰিবলৈ পাহৰিয়ে থাকিলোঁ আৰু এওঁলোকে ভিডিঅ' কৰিছিলে কেমেৰাত আৰু ফটো তুলিছিলে সেইখিনি খুব ধুনীয়া হৈছে যদিহে এওঁ পেজটো চাইছে ফেচবুকত শশাংকৰ বৰুৱা তাত হয়তো দেখা পাব আপোনালোকে এইখিনি ফটোজ আৰু এয়া চাওক ইমান ওচৰতে গোটেই জীৱ জন্তুবোৰ আছে এয়া বনৰীয়া ম'হ ৰোড ক্ৰছ কৰি আছে আৰু আমি সেইকাৰণে ৰৈ দিছোঁ আৰু এটা কথা আপোনালোকে হয়তো নাজানিব পাৰে সেইবাবে জনাওঁ আপোনালোকে জংঘললৈ যেতিয়াই যায় কোনো ধৰণৰ পাৰফিউম ব্যৱহাৰ নকৰিব আৰু ডাৰ্ক কালাৰৰ কাপোৰ যেনেকৈ ৰঙা ৰঙৰ কাপোৰ যিবোৰে সহজতে আকৰ্ষণ কৰিব পাৰে জীৱ জন্তুক তেনেধৰণৰ কাপোৰ নিপিন্ধিব আৰু আমি এয়া চাওক বুঢ়াপাহাৰৰ পৰা আহি পেলাই এঠাইত ভাত খাবলৈ আহিছোঁ আৰু ঠাইটুকুৰা কি হয়তো আপোনালোকে বহুতে যিসকল গৈছে ধৰিব পাৰিব এয়া আমি পাৰ্কিঙৰ বাবে আহি আছোঁ আৰু এই অঞ্চলটোত বহুত মানুহ আহে ইয়াতে বিভিন্ন ধৰণৰ কাৰ্যসূচী হয় আৰু গোটেই দোকানবোৰ ইয়াতে আছে বিভিন্ন ধৰণৰ বস্তু আপোনালোকে বিচাৰি পাব লগতে হোটেলবোৰো আছে ইয়াতে খাবৰেও সুবিধা আছে আৰু ভিতৰত যিটো বস্তু আছে সেইটোত মই আজি আপোনালোকক নিনিওঁ কিন্তু সেই ঠাইলৈও যদি আহে আপোনালোকে বিৰাটেই ভাল পাব গতিকে আহকচোন ক'ত গৈছোঁ চাওঁ পৰিয়া খাবলৈ আহিছোঁ আৰু এয়া অৰ্কিড পাৰ্কৰ সন্মুখত দোকানবোৰত বিৰাট ধুনীয়া ধুনীয়াকৈ বস্তুবোৰ আছে গৰম উঠিছে ন বেছি লৈছোঁ এইটো অসমৰ নহয় আকৌ ভাত পানী খাই আজৰি হ'লোঁ আৰু ওচৰতে থকা এয়া কাপোৰৰ দোকানবোৰত এনেকুৱা গিফ্টৰ দোকানবোৰত সোমাইছোঁ অকণমান তাৰপৰা এতিয়া অৰ্কিড পাৰ্কত যাম বুলি ভাবিছিলোঁ কিন্তু মাৰো ভৰিটো বিষাইছে বোলে দিগদাৰ পাইছে মানে আগবেলা আমি যিটো ৰেঞ্জ গ'লোঁ সেইটো বহুত দীঘলীয়া ৰেঞ্জ বহুত দূৰলৈকে যাব লাগে আৰু টাইমটো বহুত লাগিলে আৰু গাড়ীখনত এনেকৈ কুচাই পেলাই ভৰিটো বহি থকাৰ কাৰণে মাৰ অকণমান দিগদাৰ পাইছে গতিকে অৰ্কিড পাৰ্কততো বহুতখিনি খোজকাঢ়িব লাগিব মায়ে বোলে মই আজি নোৱাৰিম আৰু বেলেগ এদিন আহিম সেয়েহে আজি নোসোমাওঁ কেৱল খালোঁ খাই পেলাই এতিয়া যাবলৈ ওলাইছোঁ ঠিক আছে বাৰু আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ লগ পাম পুনৰ এটি নতুন ভিডিঅ'লৈ চাই থাকিব নৱোদ দাস দৰ্পণ ধন্যবাদ